আমি সকলোৱে জানো এখন বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ যোৱাৰ আগত উদ্যোক্তা মণ্ডলীৰ হাতত বহুখিনি পুঁজিৰ প্ৰয়োজন হয় আৰু সেই পুঁজিখিনি সংগ্ৰহ কৰিবৰ কাৰণে উদ্যোক্তা মণ্ডলীয়ে বহুদিনৰ পৰাই চান্দা বৰঙণি তোলা আৰম্ভ কৰি দিয়ে আৰু আজি আপোনালোকক এনে এটা যুৱ সংঘৰ ব্যতিক্ৰমী চিন্তাধাৰাক দেখাবলৈ গৈ আছোঁ যিটো ব্যতিক্ৰমী চিন্তাধাৰা আপোনালোকেও শলাগ নলৈ নোৱাৰিব। আমাৰ গাঁৱৰে যুৱকসকলে মিলি এইবাৰ নতুনকৈ এটা যুৱ সংঘ গঠন কৰিছে যাৰ নাম ঘৰফলীয়া গাঁও যুৱ সংঘ আৰু যুৱ সংঘটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ প্ৰথমতে ৰঙালী বিহু সন্মিলনী উদযাপন কৰা হওক। কিন্তু যুৱ সংঘটো নতুন হোৱাৰ বাবে যুৱ সংঘটোৰ হাতত কোনো জমা পুঁজি নাই, সেয়েহে সন্মিলনীখন অনুষ্ঠিত কৰিবৰ কাৰণে চান্দা বৰঙণি তোলা অতিকে প্ৰয়োজন। কিন্তু যুৱ সংঘটোৱে বিহু সন্মিলনী অনুষ্ঠিত কৰাৰ নামত চান্দা বৰঙণি নুতুলি গাঁৱৰ সকলো বুঢ়া মেথাকে আদি কৰি কণ কণ মইনা মাইনীক লগত লৈ গাঁৱে গাঁৱে হুঁচৰি জুৰিছে আৰু এই হুঁচৰি জোৰাৰ পৰা যি অৰিহণা পোৱা যাব সেই সকলো অৰিহণা বিহু সন্মিলনীখনত খৰচ কৰা হ'ব। নহয়নে বাৰু এক ব্যতিক্ৰমী চিন্তাধাৰা? ইয়াৰ বাবে গাঁৱৰ কণ কণ মইনা মাইনীকে আদি কৰি গাঁৱৰ বুঢ়া মেথা সকলোকে একত্ৰিতও কৰা হৈছে, লগতে সংস্কৃতিও বজাই ৰখা হৈছে। হয়, এই আচলতে আমাৰ ঘৰফলীয়া গাঁও যুৱ সংঘৰ উদ্যোগত আমাৰ থলুৱা আমাৰ স্থানীয় শিশু ছাত্ৰ ছাত্ৰীসকলৰ যুৱকসকলটো অলপ আমাৰ পৰ্যায়ৰ বাহিৰৰ শিশুসকলৰ বিশেষকৈ প্ৰতিভা বিকাশৰ বাবে আমি এখন বিহু উদযাপন মানে বিহু সন্মিলনৰ দৰে আমি বিভিন্ন প্ৰতিযোগিতাকে ধৰি অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আমি পুঁজি সংগ্ৰহৰ কাৰণে তথা আমাৰ যুৱকসকলৰ দ্বাৰা এযোৰা হুঁচৰি যুৱকসকলৰ দ্বাৰা সংস্কৃতিও বজাই ৰখা হৈছে। আমাৰ সেই অনুষ্ঠানটোৰ কাৰণে পুঁজি সংগ্ৰহ কৰা হয়, এই দুইটা কথা লগত সংগতি ৰাখি আমি এযোৰ হুঁচৰি পৰিৱেশনৰ ব্যৱস্থা কৰিছোঁ। আমাৰ গাঁৱতে আমি হুঁচৰি যোৱাৰ জৰিয়তে আমি কিছু পুঁজিও সংগ্ৰহ কৰা হ'ব। আমাৰ অনুষ্ঠানটিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ চান্দা সংগ্ৰহৰ জৰিয়তে আমি বিহু উদযাপনৰ কথা ভবা নাই। আমি এটা সম্পূৰ্ণ নতুন পদক্ষেপেৰে আমি আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে একত্ৰিত হৈ আমি হুঁচৰি পৰিৱেশনৰ দ্বাৰা যি পুঁজি সংগ্ৰহ হ'ব সেই পুঁজিৰে আমি আমাৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। গতিকে সকলো ৰাইজৰ সহযোগিতা আমি আশা কৰিলোঁ। আৰু এতিয়া আমাৰ যুৱ সংঘটোৰ নামাকৰণ কি কৰা হয়? আমাৰ যুৱ সংঘটো ঘৰফলীয়া গাঁও যুৱ সংঘ। যুৱ সংঘৰ বেনাৰতে আমি উদযাপন কৰিম বিহু ভাগ। গতিকে সকলোৱে সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু এতিয়া আপোনালোকে কিবা দিহা পৰামৰ্শ আমাক জনাব বুলিও আশা ৰাখিলোঁ। আৰু এই হুঁচৰি যোৰাও এক ব্যতিক্ৰমী চিন্তাধাৰাৰে আগবঢ়াই নিয়া হৈছে, কিয়নো হুঁচৰি যোৰা পুৰণি আৰু নতুন প্ৰজন্ম সংমিশ্ৰিত হৈ গঠন কৰা হৈছে আৰু হুঁচৰি যোৰাই গাঁওখনৰ এটা চুবুৰী সাঙুৰি এঘৰত হুঁচৰি প্ৰদৰ্শন কৰা হ'ব আৰু সেইকাৰণে হুঁচৰি যোৰাই সেই চুবুৰীটোত এনেদৰে বিহু আৰম্ভ কৰিছে। আহকচোন বাৰু আমি সকলোৱে মিলি এই হুঁচৰি যোৰা উপভোগ কৰোঁ।
প্ৰিয় দৰ্শকসকল, এনেদৰে আমাৰ যুৱ সংঘটোৱে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে আগবাঢ়ি যাব বিচাৰিছে। আপোনালোকে আপোনালোকৰ বহুমূলীয়া কমেণ্টেৰে আমালৈ উৎসাহ যোগাব বুলি আশা ৰাখে। তেন্তে পুনৰবাৰ আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।